তুমি নিকুমনি আৰু তোমাৰ নামটো কি বুলি ক'লা? মোৰ নাম আইমি বৰা, ধেমাজি। মোৰ নাম অস্মিতা শইকীয়া, মই গোলাঘাটৰ পৰা আহিছোঁ। মই মানসী বড়ো, মই তেজপুৰ ৰঙাপাৰা। হয়, তাৰমানে গোলাঘাট, ধেমাজি, লখিমপুৰ, তেজপুৰ সকলোৰে পৰা আহিছে আৰু আপোনাৰ দলটোত মানে অসমৰ বিভিন্ন প্ৰান্তৰ সকলো জিলাৰে মানে আপোনাৰ আছে। ইয়াতে আপোনাৰ নামনি অসম বুলি ক'লে ইয়াৰ ধুবুৰী আছে, নলবাৰী আছে। প্ৰত্যেকগৰাকী এগৰাকী ছোৱালী, কিন্তু ছোৱালী যদিও প্ৰত্যেকগৰাকীয়ে একোজন ঢুলীয়া, একোজন তালীয়া বা একোজন পেপুৱা। এওঁলোকে পেঁপা বজাব জানে, ঢোল বজাব জানে, তাল বজাব জানে আৰু খুব সুন্দৰভাৱে বিহু নাচ প্ৰদৰ্শন কৰিব জানে। আৰু এওঁলোকক লৈ পেলাই আচলতে শেহতীয়াভাৱে গঠন কৰা হৈছে সূৰুযমুখী ছোৱালী বিহু হুঁচৰি দল। আৰু এওঁলোকে শেহতীয়াভাৱে অসমৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰি আহিছে। তেওঁলোক একোগৰাকী ছোৱালী, কিন্তু তেওঁলোকে চুৰিয়া পিন্ধে আৰু চুৰিয়া পিন্ধি তেওঁলোকে বিহু প্ৰদৰ্শন কৰে, দেখাত 4 লাখ একোজন ঢুলীয়াৰ নিচিনা। আৰু মোৰ লগত আছে, এওঁ হ'ল খুব ধুনীয়াকৈ পেঁপা বজায়। তুমি পেঁপা বজোৱা নহয় জানো? পেঁপা কেতিয়াৰ পৰা বজাবলৈ শিকিলা? পেঁপা শিকা আজি 2 বছৰমান। অকণমানকৈ পেঁপাটো লাহেকৈ বুজাই দিয়াচোন বাৰু চাওঁ। হয়, দেখিলে পেঁপা বজালে। আৰু এয়া মোৰ লগত আছে, এওঁ ঢোল বজায়, খুব সুন্দৰভাৱে ঢোল বজায়। এওঁৰ চেৱত মই এওঁৰ এটা ঢোলৰ চেৱ মই চাব বিচাৰিছোঁ। হয়, এটা ঢোলৰ চেৱ। এয়া ঢোল পালন কৰিছে এগৰাকী ছোৱালী আৰু তাই হ'ল খুব ধুনীয়াকৈ ঢোল বজায়। আৰু লগত এওঁ আছে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিকুমনি কলিতা। তুমি কোন জেগাৰ? অসমৰ কোন জেগাৰ? মই লখিমপুৰ নাও। অসমৰ লখিমপুৰৰ নাওবুচা। আৰু খুব ধুনীয়াকৈ তুমি ঢোল বজোৱা নহয় জানো? অলপ ঢোল প্ৰদৰ্শন কৰাচোন। প্ৰথমে আপোনাক বহুত ধন্যবাদ। বিহুটো সৰুৰ পৰাই বহুত ভাল পাওঁ, বিহু প্ৰাণত আছে। আৰু নাজানো কিয় বিহু বুলি ক'লে বেলেগ হেৰি নাহে। আৰু মানে ধৰক বিহু বহাগততো লাগে, 12 মাহে আমি বিহু অনুষ্ঠান কৰি থাকোঁ। আৰু বিহুটো আৰু বিশেষভাৱে ক'ব নাযাওঁ, বিহু অন্তৰত আছে আৰু সেইকাৰণে বিহু কৰি থাকোঁ। হয়, শেহতীয়াভাৱে আপুনি DY বিহুটি কৰি আছে। আৰু শেহতীয়াকৈ আজি বহু বছৰৰ পৰা আজি আমাৰ যিটো এটা চেনেল এটা আছে, ছেটেলাইট চেনেল DY 365, তাৰে DY বিহুৰাণী গোটেই কনচেপ্টৰ পৰা গোটেইখিনি কিবা অলপ সৰু সুৰাকৈ কৰি আছোঁ সেইটো। আৰু লগতে বিহু অনুষ্ঠানবোৰ কৰি থাকোঁ। মোৰ লগতে নাচনী, মই অকলেই নহয়, গোটেই দলটো 12 মাহে আমি কৰি থাকোঁ। আৰু এই বৰ্ষৰ বহাগত ভাবিলোঁ ছোৱালীৰ দল এটা খোলোঁ বুলি। সেয়েহে উজনিৰ পৰা নামনিলৈ বহুত ছোৱালী আমি লগ পাওঁ, সেনেকৈ আলোচনা কৰিলোঁ। সেই ছোৱালীবোৰে ভাল বিহু নচাৰ উপৰিও ভাল ঢোল বজায়, পেঁপা বজায়, লহৰী নাচে, সকলোবোৰ কৰিব জানে। ৰাইজৰ সমাদৰ কেনেকুৱা পাইছে বিহু মঞ্চবিলাকত? বিহু মঞ্চবোৰত ইমান ধুনীয়া সমাদৰ পাইছোঁ, বহুত ৰাইজৰ আশীৰ্বাদ দিছে আৰু আগুৱাই যাবৰ কাৰণে।